এখন মেচিনটো দেখাই আছোঁ যিবোৰ টেষ্ট কিছুমান টেষ্ট থাকে যিটো টেষ্ট আমাৰ ইয়াত বৰপেটাত নহয় তো গুৱাহাটীত পঠাব লগা হয় সেই টেষ্টটো বৰ্তমান ইয়াতে গোটেই পৰীক্ষা নিৰীক্ষা কৰা হয় আৰু এটা ভাল খবৰ আছে যিসকলৰ BPL কাৰ্ড আছে তেওঁলোকৰ কাৰণে 10% তেওঁলোকে ৰেহাইৰ এটা সুবিধা কৰি দিছে থাইৰয়ডৰ ৰিজাল্ট কম্পিউটাৰত শ্ব' কৰি আছে আৰু এটা বস্তু দেখাই আছে আপোনালোকক চাওক এটা মেচিনত মানে আমাৰ এই ব্লাড এনেকৈ মানে যিটো লোৱা হয় চিৰিঞ্জেদি এইটো এনেকৈ ঘূৰি আছে নমস্কাৰ কৈলাবাক কি জয় মই আছোঁ বৰ্তমান LX ডাইগনষ্টিক এণ্ড হস্পিটেলত সুন্দৰ পাৰ্কিঙৰ ব্যৱস্থা আছে ইয়াত তো বলক মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আমি ডাইৰেক্ট যাম লেবৰেটৰী আৰু এয়া হৈছে লেবৰেটৰী মোৰ লগত আছে বৰ্তমান লেবৰেটৰী টেকনিচিয়ান এই লেবৰেটৰীত কি কি পৰীক্ষা কৰা হয় আমাৰ ইয়াতে গোটেইখিনি টেষ্ট হয় যিখিনি নৰ্মেলি আপোনাৰ এলেপ্টিক হওক কেপটিক হওক হৰমনৰ যিবিলাক টেষ্ট থাকে আল্ট্ৰাচাউণ্ড এক্সৰে ECG মানে গোটেইখিনি হৈ যায় মানে নৰ্মেলি যিখিনি কৰিব লগা আৰু স্পেচিয়েলত মানে আপোনাৰ যিবিলাক টেষ্ট গুৱাহাটীত মানে হয় আমাৰ মানে বৰপেটাত যিখিনি টেষ্ট মানে কিছুমান নহয় সেইবিলাক টেষ্ট গুৱাহাটীত পঠোৱা হয় তো সেইবিলাক মানে আমি গুৱাহাটীত নপঠাওঁ আমাৰ ইয়াতে লোক কৰা হয় তেনেকুৱা আপোনালোকে মেচিন ইয়াত আনিছোঁ মেচিনটো চাব পাৰিম তো অকণ মেচিনটো দেখাই আছোঁ এইটো মেচিনতে যিবোৰ পৰীক্ষা আমাৰ বৰপেটাত আচলতে সচৰাচৰ নহয় তো আমি গুৱাহাটীত পঠাই দিব লগা হয় তো এইটোৰ মেচিনৰ দ্বাৰাই সেইখিনি পৰীক্ষা কৰা হয় এইটো মেচিনত কি কি টেষ্ট কৰা হয় এইটো আমাৰ হ'ল মেগলোমি 800 এইটো হয় হৰমন মেচিন বুলি কয় তো এইটো যিবিলাক আপোনাৰ হৰমন টেষ্টবিলাক থাকে বিশেষকৈ ভিটামিন D3 ভিটামিন B12 CA125 CA19.9 তাৰপিছত প্ৰলেক্টিন FSH LH মানে যিবিলাক স্পেচিয়েলি মানে হৰমন বুলি কয় আৰু সেইখিনি টেষ্ট গোটেইখিনি হৈ যায় এইটো আমাৰ ফুল্লি হয় অট'মেটিক ফুল্লি অট'মেটিক বুলি কোৱা হয় তো অলপ চাই লওক মেচিনটো হৰমনৰ যি টেষ্ট চব এই মেচিনটোৰ দ্বাৰা কৰা হয় মানে ধৰক এলেপ্টি হওক বা আমাৰ যিটো থাইৰয়ড আছে তেনেকুৱা টেষ্ট মানে যিটো কৰা হয় এইটো পইচাটো কিমান মান হ'ব ৰেটটো আমাৰতো বহুত কমেই আছে চবৰ তুলনাত আৰু যেনেকুৱা এলেপ্টি বুলি ক'লে এনেই আমাৰ বেলেগত আছে আপোনাৰ 1050 টকা লয় আমাৰ তাত 900 টকাত হৈ আছে আৰু কিছুমান ঠাইত কেএফটি কৰে 1300 টকাত বা কিছুমানত 1250 টকা হৈছে আমাৰ তাতে 1050 টকাত হৈ আছে এইটো থাইৰয়ড বুলি ক'লে থাইৰয়ডত আপোনাৰ বিশেষকৈ 400 টকাই লয় চবতে আমাৰ তাতে 300 টকাত হৈ আছে 300 টকা তো বহুত সুবিধা আছে কিছুমানৰ হয়তো থাইৰয়ড বা এলেপ্টি এনেকুৱা টেষ্ট কৰাৰ কাৰণে ভাবি আছে তো এওঁলোকৰ লগত যোগাযোগ কৰিব পাৰে যিহেতুকে নতুন মেচিন আৰু নতুন মেচিনত নিশ্চয় ৰিজাল্টটো একদম ভালে আহে একদম ভাল আহে কাৰণ এইটো আপোনাৰ ফুল্লি মেচিন হয় কাৰণ এইটো আমাৰ QC বুলি যিটো কয় QC মানে কেলিব্ৰেশ্যন কৰা হয় কোৱালিটি কণ্ট্ৰল মানে চেক কৰি পেলাই ৰিপৰ্ট দিয়া হয় চবতকৈ ডাঙৰ কথা কি হ'ল মানুহে টকা পইচা খৰচ কৰে বহুত কিন্তু টকা পইচা খৰচ কৰি নহ'ব যিটো মানে একদম শুদ্ধ ৰিজাল্ট সেইটোহে আচলতে আমাৰ প্ৰয়োজন কাৰণ বহুত লেবৰেটৰী এনেকুৱা দেখা যায় এখন লেবৰেটৰীৰ বেলেগ এটা ৰিজাল্ট সেইখন লেবৰেটৰী এখন বেলেগ ৰিজাল্ট হয় যাতে সেইটো নহয় মানুহৰ যদি বিশ্বাসটো হয় যে এইখন লেবৰেটৰীলে আমি একেবাৰে শুদ্ধ ৰিজাল্টটো পাম সেইটোৱে মানুহে বিচাৰে আমাৰ ৰিপৰ্টবিলাক বেলেগ লেবৰত কম্পেয়াৰ কৰি চাব পাৰিব বহুতে এইটো ভাবে যে কোনখন লেবৰেটৰীত মানে আমি যদি টেষ্ট কৰোঁ মানে একদম পাৰফেক্ট ৰিজাল্ট পাম হয়তো আপোনালোকৰ এই মেচিনৰ দ্বাৰাই নিশ্চয় পাৰফেক্ট ৰিজাল্ট পাব পাৰফেক্ট ৰিজাল্ট কাৰণ আমি কোৱালিটি মেইনটেইন কৰা হয় কাৰণ এইটো আপোনাৰ উইকলি মানে QC মাৰা হয় কাৰণ QCৰ ওপৰতে বেছ কৰি ৰিজাল্টটো আহে আমাৰ কোৱালিটি মানে প্ৰপাৰলি মেইনটেইন কৰা হয় তো মানে বাহিৰৰ লেববিলাকৰ লগত কম্পেয়াৰ কৰি চাব পৰা যাব গুৱাহাটীত যিবিলাক টেষ্ট হয় বা ইণ্টাৰনেশ্যনেল যিবিলাক চেন্নাই যায় সেইবিলাকৰ লগত মানে আমি কম্পেয়াৰ কৰি চাইছোঁ মানে বৰপেটাবাসীৰ কাৰণে ভাল খবৰ আছে যিহেতুকে আমি বৰপেটাবাসী ৰাইজে যদি কিবা টেষ্ট এটা কৰিব লগা হয় যদি সেই টেষ্টটো বৰপেটাত নহয় তো গুৱাহাটী যাব লগা হয় বহুত কষ্ট গাড়ী চাড়ী ভাড়া কৰি এনেকৈ বৰ্তমান দৰকাৰ নাই বহুত টেষ্ট এই মেচিনৰ দ্বাৰা হ'ব আৰু একদম পাৰফেক্ট ৰিজাল্ট আপোনালোকে পাব মেচিনত ইতিমধ্যে চলি আছে আৰু এই থাইৰয়ডৰ ৰিজাল্ট দেখাই পাইছে আপোনালোকে ধুনীয়াকৈ থাইৰয়ডৰ ৰিজাল্ট কম্পিউটাৰত শ্ব' কৰি আছে আৰু এটা বস্তু দেখাই আছে আপোনালোকক চাওক এটা মেচিনত মানে আমাৰ এই ব্লাড এনেকৈ মানে যিটো লোৱা হয় চিৰিঞ্জেদি এইটো এনেকৈ ঘূৰি আছে এইটো মানে কি কৰি আছে ইয়াত এইটো মিক্সাৰ মেচিন বুলি কোৱা হয় মানে মিক্স কৰি থাকে বস্তুটো হয় এইটো টেষ্টটো মানে টেষ্ট নহয় খালি আপোনাৰ টেষ্টটো মিক্সাৰ এইটো মেচিন হয় আমাৰ এই মানে CBC বা হিমোগ্লোবিন চাবৰ কাৰণে ব্লাড আদি চাবৰ কাৰণে এইটো মেচিনত কৰা হয় আৰু এটা ভাল খবৰ আছে যিসকলৰ BPL কাৰ্ড আছে তেওঁলোকৰ কাৰণে 10% তেওঁলোকে ৰেহাইৰ এটা সুবিধা কৰি দিছে
এইটো হৈছে এক্সৰে ৰুম। চাওক এইটো হৈছে এক্সৰে মেচিন, ইয়াতে এক্সৰে কৰা হয়। আৰু ইয়াতে কি কি এক্সৰে কৰা হয় জানিম। ইয়াত আপোনাৰ গোটেইখিনি এক্সৰে কৰা হয়। আপোনাৰ ধৰি লওক চেষ্টৰ পৰা আদি কৰি আপোনাৰ ফুট, হেণ্ড, ধৰি লওক মাষ্টইড হওক, PNS হওক, স্কাল হওক, এইবিলাক গোটেইখিনি। আৰু স্পেচিয়েল এক্সৰেও আছে আপোনাৰ RGO, MCO, ধৰি লওক ফিষ্টুলাগ্ৰাম, এইখিনি গোটেই মানে আপোনাৰ ইমেজ কোৱালিটিৰ পৰা আদি কৰি গোটেইখিনি ভালেই পাব। আৰু তো মেচিন আপোনাৰ ডিজিটেল হয়, নতুন মেচিন হয়, তো খুব দামী মেচিন হয়। তো গতিকে যিখিনি কৰা হয় খুব ভালকৈ কৰা হ'ব। কথা হ'ল কি, পইচাৰ ডাঙৰ কথা নহয়, ৰিজাল্টটো চবতকৈ ডাঙৰ কথা। যিহেতুকে মেচিনবোৰ একেবাৰে নতুন আৰু ভাল কোৱালিটিৰ মেচিন, গতিকে ৰিজাল্টটো ভাল হ'ব। গতিকে বহুতে বিচাৰি থাকে যে মই ক'ত এক্সৰে কৰিম, ক'ত ব্লাড টেষ্ট কৰিম। আপোনালোকে এনেকুৱা ধুনীয়া ধুনীয়া মেচিন আনিছে, যাৰ কাৰণে হয়তো আমাৰ পেচেণ্টসকলৰ কাৰণে চিন্তা নাই বৰ্তমান। একেবাৰে ধুনীয়াকৈ তেওঁলোকৰ যি সমস্যা আছে সেই সমস্যা সমাধান হ'ব। লগতে যিবোৰ টেষ্ট আছে বা এক্সৰে আছে বা ডক্টৰৰ যদি কিবা প্ৰয়োজন হয়, এওঁলোকৰ মই নাম্বাৰ দি দিম, আপোনালোকে যোগাযোগ কৰক। বাইদেউ, ইয়াত আহি আপোনাৰ অনুভৱ কেনেকুৱা? মোৰ ইয়াতে আহি খুবেই ভাল লাগিছে। আজি এলেক্স ডায়েগনষ্টিক এণ্ড হস্পিটেলৰ আজি অপেনিং চেৰিমনি আছিলে, আৰু ইয়াতে আহি ভাল লাগিছে। মোক গেষ্ট হিচাপে আমন্ত্ৰিত কৰিছিল, আৰু ইয়াতে আহি মই দেখা পালোঁ যে নতুন নতুন ৰুম বনাইছে। ৰুমবিলাক মানে খুবেই ভাল হৈছে, আৰু আধুনিক যন্ত্ৰ পাতিবিলাক আনিছে। আধুনিক যন্ত্ৰ পাতিৰ জৰিয়তে যিবিলাক টেষ্ট হ'ব, সেইবিলাক টেষ্টৰ ৰিজাল্ট কিন্তু ইয়াতে ৰিলায়েবল হ'ব। আজি যদি এজন পেচেণ্টে ইয়াতে আহি টেষ্ট কৰে, আৰু অসমৰ বাহিৰত গ'লেও মানে সেই একেটা যাতে ৰিজাল্ট পায় পেচেণ্টবিলাকে, আমি সেইটোৱে আশা কৰোঁ। আৰু চাফ চিকুণতাটো বজাই ৰাখিলে হ'ল। এলেক্স ডায়েগনষ্টিক এণ্ড হস্পিটেল, পিছলৈ হস্পিটেলো হ'ব, এতিয়া ডায়েগনষ্টিক চেণ্টাৰ হৈ আছে। এইবোৰ ইয়াতে শুনিছোঁ, আৰু বৰপেটা ৰাইজে যথেষ্ট উপকৃত হ'ব। আৰু মোৰ এটা আশা, মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল, এই এলেক্স ডায়েগনষ্টিক এণ্ড হস্পিটেলখন ভালদৰে শুশ্ৰূষা কৰক, আৰু ভাল এটা সিহঁতৰো মানে ভাল ফলাফল এটা আশা কৰিলোঁ। আমাৰ ইয়াত যিটো টেষ্ট হ'ব, যাতে বাহিৰত যাই একে ৰিজাল্ট হয়। কাৰণ কি হয়, আমাৰ বহুত অসুবিধা হয়। আমি যদি এটা লেবত পৰীক্ষা কৰিলোঁ, তো ৰিজাল্টটো কি পৃথক পৃথক হয়। ইয়াত যদি বেলেগ হয়, তাত বেলেগ হয়। মই ডায়েবেটিছৰ যদি কিবা এটা ৰিজাল্ট, মোৰ তাতে ইয়াতে কিবা এটা ওলায়, তাত কিবা এটা ওলায়, এনেকুৱা হ'ব নালাগে। যি ৰিজাল্ট হয় সেইটো পাৰফেক্ট হ'ব লাগে, যাতে সেই ৰিজাল্ট অসমৰ বাহিৰতো এজন মানুহে কিবা এটা চিকিৎসা কৰিব গৈছে, আমি ইয়াতে অসমত দেখালোঁ এইটো ৰিজাল্ট, বাহিৰত এটা বেলেগ পায়, এনেকুৱা হ'ব নালাগে। ইয়াতে যিটো ডায়েগনষ্টিক্সত অলপ উন্নত মানৰ যন্ত্ৰ পাতি আনিছে, সেইটো দেখিছোঁ, যাতে ৰাইজে উপকৃত হওক, সেই আশা কৰিলোঁ। আৰু আজি বৰপেটাত নতুনকৈ এটা এলেক্স ডায়েগনষ্টিক্স এণ্ড হস্পিটেল বুলি এটা চিকিৎসা কেন্দ্ৰৰ শুভাৰম্ভ হ'ল। এতিয়া মানুহৰ বেমাৰ আজাৰ বাঢ়ি গৈছে, এই অনুষ্ঠানটো যাতে ঠিকমতে সুপৰিচালিত হয়, আৰু এইটো কেন্দ্ৰটো বৃদ্ধি হয়, মই সেইটো তাক কামনা কৰিছোঁ। যিহেতু এলেক্স ডায়েগনষ্টিক্স এণ্ড হস্পিটেল। থেংক ইউ। বহুত বহুত ধন্যবাদ ছাৰক, ইমানখিনি আমাৰ দেশৰ বিষয়ে কোৱাৰ কাৰণে ছাৰক অশেষ ধন্যবাদ জনাইছোঁ। তো আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক, কাৰণ ছাৰে কৈছে যে পৃথিৱীৰ 4% মানুহেই সুস্থ, বাকী শতাংশ মানুহ অসুস্থ। গতিকে এইখন নতুনকৈ যিহেতুকে শুভাৰম্ভ হ'ল, হয়তো ইয়াত অভিজ্ঞ ডক্টৰৰ দ্বাৰা চিকিৎসা কৰা হ'ব। আপোনালোকে অলপ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। আৰু আপোনালোকৰ যদি কিবা এনেকুৱা সমস্যা আছে বা যিকোনো টেষ্ট মানে কৰিব লগা আছে, তো আহক, ইয়াত সুন্দৰকৈ টেষ্ট কৰক, আৰু এটা ভাল ৰিজাল্ট আপোনালোকে পাব বুলি আশা কৰিব পাৰে। তো ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ।